মোৰ নাম শ্ৰীমতী ৰাখী শইকীয়া। মই লখিমপুৰ জিলাৰ বাধাপৰা উচ্চ মাধ্যমিক বিদ্যালয় এতিয়া 10মান শ্ৰেণীলৈ উত্তীৰ্ণ হৈছো। আৰু আমাৰ এই প্ৰজেক্টৰ বিষয় হৈছে পৰম্পৰাগত পদ্ধতিৰে কৃষি পথাৰৰ পৰা অনিষ্টকাৰী কীট-পতংগ তথা চৰাই-চিৰিকটি আঁতৰোৱাৰ পদ্ধতি। আৰু আমাৰ এই বিষয়ৰ তত্ত্বাৱধায়ক বাইদেউ হৈছে মিছ তাজমিনা বেগম। আৰু কৃষি পদ্ধতিৰ বৈশিষ্ট্যসমূহ হৈছে যে এই পদ্ধতি ব্যৱহাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এই পদ্ধতিৰে সেউজ সাৰ ব্যৱহাৰ কৰা হয় আৰু এই পদ্ধতিৰে মাটিৰ স্বাস্থ্য উন্নত কৰা হয় আৰু লগতে এই পদ্ধতিৰে শস্য বৰ্ধনো কৰা হয়। আৰু আমি সকলোৱে জানো যে কৃষি কাৰ্য কৰাজনক কৃষক বোলে। আৰু কৃষকসকলে ইমান কষ্টৰে কৃষি কাৰ্য কৰে আৰু অনিষ্টকাৰী কীট-পতংগবোৰে আহি বিভিন্ন পৰ্যায়ত কৃষি অনিষ্ট কৰি যায়। আৰু কৃষি অনিষ্টকাৰী কীট-পতংগবোৰ যেনে হৈছে খুৰ পোক, কান্ধি পোক, ফৰিং আৰু বিভিন্ন প্ৰকাৰৰ চৰাই-চিৰিকটি। আৰু এই কীট-পতংগবোৰ অস্বাভাৱিক বৃদ্ধিৰ কাৰণসমূহ হৈছে যে প্ৰথমতে পৰম্পৰাগত কৃষি পদ্ধতি পৰিহাৰ কৰাৰ বাবে, দ্বিতীয়তে হৈছে যে বতৰ পৰিৱৰ্তন অৰ্থাৎ অস্বাভাৱিক বৃষ্টিপাত আৰু উচ্চ তাপমাত্ৰা, তৃতীয়তে হৈছে যে কৃষকৰ সচেতনতাৰ অভাৱ, চতুৰ্থতে হৈছে মৃতপক্ষী আৰু কীট-পতংগৰ হাৰ। আমাৰ এই প্ৰকল্পটো কৰোঁতে কিছুমান তোলা ফটো আপোনালোকৰ আগত দেখাব বিচাৰিছো যে এয়া হৈছে যে আমি কৃষি পথাৰত যেতিয়া আমি ছাগলীৰ গোমূত্ৰ মিহলি মাটি যেতিয়া ছটিয়াইছিল তাৰ ফটো। আৰু এয়া হৈছে কৃষি পথাৰ আমি ৰবাব টেঙা টুকুৰা-টুকুৰকৈ যেতিয়া কাটি তাত দিছিলো তেতিয়া এয়া ফটো। আৰু যেতিয়া এই ছাগলীৰ গোমূত্ৰ মিহলি মাটি যেতিয়া আমি ছটিওৱাৰ পিছত এমাহমানৰ দৃশ্য এয়া। আৰু এয়া হৈছে আমি ছাগলীৰ গোমূত্ৰ মিহলি মাটি যেতিয়া আমি দিছিলো তাৰ আগৰ ফটো। আৰু এয়া হৈছে কোলা কচুৰ ঠাৰি আমি যেতিয়া চৰাই খেদিবলৈ ব্যৱহাৰ কৰো তেতিয়া আমি চোনেৰে আগবাগ কৰি এনেদৰে তাৰ আগত যেতিয়া দিছিলো তাৰ আগৰ প্ৰতিচ্ছবি। আমি যিহেতু আমাৰ কিছুমান পৰীক্ষা কৰা হয় তাৰ পৰীক্ষাত কোনো আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতা নষ্ট নোহোৱাকৈ কৰিবলৈ প্ৰয়োগ কৰা হয়। আৰু আমাৰ এই প্ৰকল্পটোৰ জৰিয়তে আমাক কিছুমান প্ৰাথমিক তথা গৌণ তথ্যৰ আৱশ্যক। আৰু প্ৰাথমিক তথ্য হৈছে যে আমি যোৱা বছৰ গৰম বন্ধত আমি আমাৰ এই প্ৰকল্পটোক আৰম্ভ কৰিলো। আমি এই প্ৰকল্পটোক আৰম্ভ কৰোঁতে আমাৰ পৰামৰ্শ মতে তত্ত্বাৱধায়ক তাজমিনা বাইদেউৰ পৰামৰ্শ মতে সমগ্ৰ বাধাপৰা অঞ্চলতে যাদৃচ্ছিকভাৱে 20ঘৰমান মানুহক জড়িত কৰিলো। আৰু তেওঁলোকক জড়িত কৰোঁতে বিভিন্ন প্ৰশ্নসমূহ সুধিছিলো। আৰু তেওঁলোকক সোধা প্ৰশ্নসমূহ আছিল যে আপোনালোকৰ কৃষি কাৰ্যত অনিষ্টকাৰী কীট-পতংগসমূহে আক্ৰমণ কৰে নেকি। আৰু সুধিছিলো যে আপোনালোকৰ যদি কৃষি পথাৰ অনিষ্টকাৰী কীট-পতংগসমূহে আক্ৰমণ কৰে তেতিয়া আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। সেয়েহে তাৰ পৰা আমি উপৰোক্ত তথ্য তেওঁলোকৰ উত্তৰসমূহৰ পৰা পোৱা তথ্যৰাজি হ'ল যে কীটনাশক ঔষধ ব্যৱহাৰ কৰিছিল 12ঘৰ মানুহে, জাৰ্মানী বন ব্যৱহাৰ কৰিছিল 5ঘৰ মানুহে, ৰবাব টেঙাৰ টুকুৰা কাটি ব্যৱহাৰ কৰিছিল 2ঘৰ মানুহে আৰু মৰা ভেকুলী খুঁটিত বান্ধি ব্যৱহাৰ কৰিছিল 1ঘৰ মানুহে। আৰু ওপৰ তথ্যৰাজি দণ্ডলেখৰ সহায়ত আমি প্ৰদৰ্শন কৰা হৈ দেখিছিলে এয়া হৈছে কীটনাশক দ্ৰব্য আমি 12ঘৰ ব্যৱহাৰ কৰিছে আৰু জাৰ্মানী বন 5ঘৰ, ৰবাব টেঙাৰ টুকুৰা কাটি 2ঘৰ আৰু মৰা ভেকুলী খুঁটিত বান্ধি 1ঘৰ। আৰু অনিষ্টকাৰী কীট-পতংগ আঁতৰোৱাৰ পদ্ধতি হৈছে যে আমাৰ গাঁৱৰ কৃষকসকলে এই অনিষ্টকাৰী কীট-পতংগসমূহ আঁতৰাবলৈ জাৰ্মানী বন ৰবাব টেঙা টুকুৰা-টুকুৰকৈ কাটি আৰু এনেদৰে ৰবাব টেঙা টুকুৰা আমি দেখিছিলো যে তেওঁলোকে যদি পৰম্পৰাগত পদ্ধতিসমূহ ব্যৱহাৰ কৰিছিল যদি তেনে কমকৈ। আৰু তেওঁলোকে এই পৰম্পৰাগত পদ্ধতিসমূহৰ বিশেষ জ্ঞান নাছিল, যাৰ ফলত তেওঁলোকে ভাবিছিল যে এই মতে যদি পৰম্পৰাগত পদ্ধতিসমূহ ব্যৱহাৰ কৰে তেতিয়া শস্য বেছিকৈ উৎপাদন নহয়। সেয়ে আমি যিহেতু গাঁৱতে বাস কৰো সেয়েহে আমি যিহেতু কৃষিজীৱী মানুহ সেয়েহে আমি দেখি আহিছো যে তত্ত্বাৱধায়ক বাইদেউৰ মতে আমাৰ নিজৰ ঘৰতে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিলো। আৰু আমি দেখি আহিছো যে আমাৰ মা দেউতাই ছাগলীৰ গোমূত্ৰ মাটি মিহলি কি কৰে পাণ গছত দিয়ে, যাৰ জৰিয়তে তেওঁলোকক আমি সুধিছিলো যে কিয় পাণ গছত দিছিল। আৰু তেওঁলোকে কৈছিল যে যদি আমি পাণ গছত এই ছাগলীৰ গোমূত্ৰ মিহলি মাটি তাত দিওঁ তেতিয়া পাণ গছবোৰ সাৰুৱা হোৱাৰ লগতে এই অনিষ্টকাৰী কীট-পতংগসমূহৰ পৰাও ভাল ৰক্ষা পৰে, যাৰ জৰিয়তে আমি গম পাইছিলো। আৰু সেয়েহে আমি পৰীক্ষা কৰি চালো, আমি এবিঘা মাটি কঠীয়া ৰোৱাৰ পাছত পানী বন্ধ কৰিলো। আৰু তাৰ পানী বন্ধ কৰাৰ পাছত আমি ছাগলীৰ মলমূত্ৰ মিহলি মাটি তাত ছটিয়াই দিলো। আৰু আমি এমাহমানৰ পাছত দেখা পালো যে এই খেতিডৰা পুনৰ এই কীট-পতংগৰ পৰা যদি কৰিছে তথাপিও আগতকৈ নগণ্য। আৰু সেয়েহে আমি গম পালো যে যদি এই ছাগলী গোমূত্ৰ মিহলি মাটি আমি তাত ছটিয়াও যাৰ ফলত আমাৰ মাটিডৰা সাৰুৱা হোৱাৰ লগতে আমি এই কীট-পতংগৰ পৰা ৰক্ষা কৰিব পাৰিম। আৰু আমি এনেধৰণৰ এই চিত্ৰৰ সহায়ত দেখাইছিলো ছবি আমি তুলিছিলো, যাৰ ফলত আমি গম পাইছিলো এমাহমানৰ পিছত এয়া দৃশ্য ছাগলী মলমূত্ৰ ব্যৱহাৰ কৰা।
তাৰোপৰি আমি আন এবিঘা মাটি আমি কি কৰিলো ৰবাব টেঙা টুকুৰা হেনেদৰে এই পানী এবিঘা মাটি আমি কঠিয়াৰৰ পাছত পানী বন্ধ কৰিলো আৰু তাত আমি ৰবাব টেঙা টুকুৰা সৰু সৰুকৈ কাটি আমি তাত ছটিয়াই দিলো যাৰ ফলত এই ৰবাব টেঙা ৰবাব টেঙা যেতিয়া আমাৰ পচিবলৈ ধৰিলে যাৰ পৰা এটা গোন্ধ ওলাবলৈ ধৰিলে যাৰ গোন্ধ বা এই পোক পতংগসমূহে শস্য নোখোৱাকৈ গুচি গ'ল যাৰ বাবে আমাৰ এই ৰবাব টেঙাৰ পৰা যি এয়া গুচি গ'ল যাৰ ফলত আমাৰ হাড়লৈ ৰূপান্তৰিত হয় আৰু লগতে আমাৰ কীট পতংগৰ পৰা ৰক্ষা কৰিব পাৰি আৰু আমি যেতিয়া এই 2 বিঘা মাটি শস্য চপোৱা হয় তেতিয়া আমি পৰীক্ষা কৰি চোৱাত গম পালো যে আমি যেতিয়া আগতে খেতি কৰিছিলো তেতিয়া আমাৰ এই ধান খেতিত আমি 16 মোন মান পাবলৈ সক্ষম হৈছিলো আৰু আমি যেতিয়া এই ছাগলী মলমূত্ৰ মিহলি এবিঘা মাটিত আমি পাবলৈ ধৰিলো 20 মোন আৰু তাৰ লগতে যি আমি ৰবাব টেঙাৰ টুকুৰা ব্যৱহাৰ কৰিছিলো এই বিঘা মাটিত আমি 18 মোন পাবলৈ সক্ষম হলো আৰু ইয়াৰ পৰা প্ৰমাণ হয় যে আমি যদি এনেধৰণৰ পৰম্পৰাগত পদ্ধতিসমূহ ব্যৱহাৰ কৰো তেতিয়া আমাৰ প্ৰকৃতিৰ কোনো ভাৰসাম্যতা নষ্ট নহয় আৰু যাৰ ফলত মাটিৰ আৰ্দ্ৰতা বৃদ্ধি হ'ব আৰু যাৰ বাবে আমাৰ মাটিৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি হোৱাৰ লগতে আৰু যোনবোৰ দৰিদ্ৰ কৃষক সেই কৃষকসকলৰ বহুত সহায় হ'ব যাৰ ফলত এই শস্যসমূহ পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি বেছি কৃষকসকলে কম কষ্টত আৰু কম খৰচতে অধিক উপাৰ্জন কৰিব পাৰিব আৰু সেয়েহে মই ভাবো যে এই পৰম্পৰাগত পদ্ধতি বহুতো ব্যৱহাৰযোগ্য যাৰ ফলত আমাৰ কম কষ্টৰে কম খৰচত বহুতো উপাৰ্জন কৰিব পাৰোঁ ব্যৱহাৰ কৰিলে পৰিৱেশৰ কোনো প্ৰদূষণ নহয় আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব আৰু যাৰ ফলত আমাৰ মাটিৰ উৰ্বৰতা বৃদ্ধি হ'ব লগতে ডিস্ট্ৰিক্ট লেভেলত বহুতো পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিছো আৰু সেইসমূহ হৈছে যে আমি পৰম্পৰাগত পদ্ধতিৰে কৃষি পথাৰৰ পৰা অনিষ্টকাৰী কীট পতংগ তথা আঁতৰাৰ লগতে আমি চৰাই চিৰিকটিও আঁতৰোৱাৰ পদ্ধতি ব্যৱহাৰ কৰিছিল এয়া হৈছে আমাৰ চৰাই খেদা যেতিয়া আমি পদ্ধতি হৈছে এয়া কোলা কচুৰ ঠাৰি আপোনালোকে কোলা কচু চবেই চিনিয়ে পায় য'তে ত'তে পৰি থকা হয়নে আৰু আমি এই কোলা কচুৰ ঠাৰি চূণেৰে আগবাগ কৰি এনেদৰে পেলাই দিওঁ আৰু ওপৰৰ পৰা তেতিয়া ভাবিব যে চৰাই সাপ পৰি আছে বুলি আৰু যদি এই চৰাই আহে শস্য খাবলৈ তেতিয়া সাপে চৰাই খাব এইবুলি চৰাই ভয় খাই এই শস্য নোখোৱাকৈ উৰি গুচি যায় আৰু তাৰোপৰি আমি এনেধৰণে ভাটৌ চৰাই খেদিবলৈ ভাটৌ বাঁহৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি ভাটৌ বাঁহ হৈছে আমি কচুৰ পাত ব্যৱহাৰ কৰিব পাৰো এই কচুৰ পাতৰ ভিতৰতো কচু পাতে থাকে সেয়ে আমি এনেদৰে পেলাই থব পাৰো ওপৰৰ পৰা চৰাই ভাটৌ চৰাই ভাবিব যে এই ভাটৌ চৰাই মাৰি পেলাই থৈছে কৃষকে আৰু এই ভাটৌ চৰাই ভয় খাই এই শস্য নোখোৱাকৈ উৰি গুচি যাব আৰু আমি গোবৰ সাৰ প্ৰয়োগ কৰিছিলো আমি ছাগলীৰ গোমূত্ৰ মিহলি মাটি আমি ছটিয়াইছিলো যেতিয়া আমি খেতি কৰাৰ আগত এয়া যাৰ ফলত আমাৰ মাটিডৰা সাৰুৱা হৈছিল আৰু লগতে আমি বাঁহৰ টকা ব্যৱহাৰ কৰিছিলো এইটো আপোনালোকে সকলোৱে চিনিয়ে পায় যেহেতু আমাৰ বিহুত ব্যৱহাৰ কৰো নহয় নে এইটো বিহুত ব্যৱহাৰ কৰো আমি টকা বুলি কওঁ যেহেতু আমি যেতিয়া পথাৰত ব্যৱহাৰ কৰিছো দেখিছে আমি এতিয়া বহুতো এনেদৰে আমাৰ পথাৰৰ পৰা চৰাই চিৰিকটিসমূহ আঁতৰ কৰিব পাৰি যাৰ জৰিয়তে আমাৰ কোনো যেতিয়া আমি আঁৰি থম তেতিয়া ওপৰৰ পৰা চৰাই ভাবিব যে কৃষকে খেতি লাগি আছে আৰু এই চৰাই ভয় খাই এই শস্য নোখোৱাকৈ উৰি গুচি যাব ধান যেতিয়া গাখীৰতী হয় যেতিয়া ফৰিঙে আক্ৰমণ কৰে আমি ফৰিঙৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব পাৰোঁ ধান ডৰাৰ কাষত ৰাতি ডাঙৰকৈ জুই জ্বলাই দি ফৰিঙৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু আমি চুক ভেকুলি মাৰি যেতিয়া আমাৰ ফৰিঙে গান্ধীপোকে আক্ৰমণ কৰে তেতিয়া আমি চুক ভেকুলি মাৰি ধাননি ডৰাটো ওখকৈ লাঠিত বান্ধি ৰাখিলে গান্ধীপোকৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু আমি তাৰ সলনি আমি কি বগীটিং বজাই চৰাই খেদিব পাৰোঁ আৰু খেৰৰ পৰা মানুহ আমি দেখালো যেনেদৰে মূৰ্তি বনাই ধাননিৰ মাজত বনাই চৰাই খেদিব পাৰোঁ আৰু আমি পোক পতংগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মৰা ঠাৰি কাটি ৰোৱনীৰ মাজত পুতি থলেও পোক পতংগৰ পৰা পৰিত্ৰাণ পাব পাৰিম ডিস্ট্ৰিক্ট লেভেলত বহুকেইটা পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিলো কিন্তু আমি এতিয়া ষ্টেট লেভেলত যেতিয়া যোগদান কৰিছিলো তেতিয়া তেওঁলোকে কৈছিলে যে এটা পদ্ধতিয়ে বহুত সেয়েহে আমি পৰিৱেশৰ প্ৰতি বেছি উপযোগী বুলি ভাবি আমি এই ছাগলীৰ মলমূত্ৰ মিহলি মাটি আমি ব্যৱহাৰ কৰিম বুলি অৱশেষত মই ক'বলৈ বিচাৰিছো যে এই পৰম্পৰাগত পদ্ধতিসমূহ যদি আগৰ দৰে একেদৰে এতিয়া থাকিবলৈ লয় তেতিয়া আমাৰ এই কীটনাশক দ্ৰব্য ৰাসায়নিক দ্ৰব্যৰ পৰা মুক্ত হ'ব আৰু আমাৰ এই পৰিৱেশৰ যি প্ৰদূষণৰ মাত্ৰা কমি যাব আৰু যাৰ ফলত আমাৰ পৰিৱেশ ভাল হ'বলৈ ধৰিব সেয়েহে মই ভাবো যে আমাৰ এই প্ৰকল্পটোৰ জৰিয়তে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব আৰু লগতে পৰিৱেশৰ কোনো অনিষ্ট নহয়